জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই চেনেলটোত থকা নৱম, দশম আৰু সপ্তম শ্ৰেণীৰ পাঠসমূহৰ আলোচনা পাবলৈ হ'লে ইউটিউবত মেথমেটিক্স ডিছকাশ্যন চেনেলটোৰ নামটো মাৰি বুবুল পূজাৰী চাৰ্চ কৰিলে এই চেনেলটোত থকা নৱম আৰু দশম শ্ৰেণীৰ গণিতৰ সম্পূৰ্ণ পাঠৰ আলোচনা তোমালোকে দেখিবলৈ পাবা। নাইবা তোমালোকে ইউটিউবত BP ক্লাছেছ বুবুল পূজাৰী চাৰ্চ কৰিলেও তোমালোকে পাঠৰ সম্পূৰ্ণ আলোচনা দেখিবলৈ পাবা। লগতে তোমালোকে নৱম দশম শ্ৰেণীৰ বাবে BP ক্লাছেছ 10 NCERT বুলি এটা প্লেলিষ্ট আছে আৰু সেই প্লেলিষ্টত তোমালোকৰ দশমমান শ্ৰেণীৰ গণিতৰ সম্পূৰ্ণ পাঠ্যক্ৰমৰ আলোচনা পাবা। আনহাতে নৱমমানৰ ছাত্ৰ ছাত্ৰীসকলে BP ক্লাছেছ বুবুল পূজাৰী চাৰ্চ কৰিলে তাত তোমালোকে BP ক্লাছেছ 9 NCERT প্লেলিষ্টত নৱমমান শ্ৰেণীৰ পাঠ্যক্ৰমৰ সম্পূৰ্ণ আলোচনা তোমালোকে দেখিবলৈ পাবা। আমি আগৰ পাঠত যিহেতু ৰৈখিক সমীকৰণৰ জোৰৰ 3.6 অনুশীলনী প্ৰশ্নসমূহ কৰি আছিলোঁ, তাত আমি 1 নম্বৰ প্ৰশ্নসমূহৰ উত্তৰ তোমালোকক আলোচনা কৰা হ'ল। আমি আজি 2 নম্বৰ প্ৰশ্নত যি 3টা প্ৰশ্ন আছে সেই 3টা প্ৰশ্নৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথম প্ৰশ্নটো হ'ল, ঋতুৱে 2 ঘণ্টাত ভটিয়নি সোঁতত 20 কিলোমিটাৰ নামিব পাৰে আৰু 2 ঘণ্টাত উজনি সোঁতত 4 কিলোমিটাৰ যাব পাৰে। তেওঁ স্থিৰ পানীত নাৱৰ দ্ৰুতি আৰু সোঁতৰ দ্ৰুতি উলিয়াব লাগে। অৰ্থাৎ নদীখনৰ সোঁতৰ দ্ৰুতি আৰু তেওঁৰ নাওখনৰ দ্ৰুতি এই দুটা উলিয়াব লাগে। স্থিৰ পানীত কিমান দ্ৰুতি হয়। গতিকে আমি প্ৰথম সেই দুটাকে ধৰি লওঁ। তাৰ আগতে আমি অকণমান আলোচনা কৰি চাই লওঁ যে আমি দুটা অৱস্থানৰ কথা আমি যদি চাওঁ, A, B, নদীখন Aৰ পৰা B লৈ বৈ গৈছে। নদীখনৰ দ্ৰুতি আমি ধৰি ল'লোঁ Y দ্ৰুতিত নদীখন বৈ গৈছে। আমি Y বুলি নহয়, 5 কিলোমিটাৰ বেগত যেনিবা বৈ গৈছে। এতিয়া এখন নাওখনে যদি নদীখনৰ গতিৰ যিটো গতিৰ দিশ আছে বা দ্ৰুতিৰ দিশ আছে তাৰ যদি সপক্ষে যাবলৈ হয়, যদি নাওৰ দ্ৰুতিটো X হয়, তেতিয়া মুঠ নাওখনে নদীৰ সোঁতৰ লগত সোঁতৰ একে দিশত যেতিয়া যাবলগীয়া হ'ব, তেতিয়া নাওখনৰ দ্ৰুতিটো বাঢ়িব। অৰ্থাৎ যিটো স্থিৰ দ্ৰুতি আছিলে তাতকৈ বাঢ়িব। কিমান বাঢ়িব? যিটো নাওখনৰ দ্ৰুতি X, নদীখনৰ দ্ৰুতি Y, গতিকে তাত হ'ব X + Y। দ্ৰুতিটোৰ পৰিমাণ হ'ব X + Y। আনহাতে যদি নাওখনে নদীৰ বিপৰীত দিশত, নদীৰ সোঁতটো আমি যিফালে আছে সেইটো দিশত নহৈ যদি তাৰ বিপৰীত দিশত যাবলগীয়া হয় বা সোঁতৰ বিপৰীতে যাবলগীয়া হয়, তেতিয়াহ'লে সোঁতৰ যিটো দ্ৰুতি, সোঁতৰ দ্ৰুতিয়ে নাওখনক বাধা দিব। বাধা দিয়াৰ ফলত তাৰ যিটো স্থিৰ পানীৰ দ্ৰুতি আছিলে সেই দ্ৰুতিৰ পৰিমাণটো কমিব। গতিকে তাৰ পৰিমাণ কিমান হ'ব? যে নাওখনৰ দ্ৰুতি যদি নদীৰ দ্ৰুতিতকৈ বহুত নহয়, তেতিয়াহ'লে নাওখন পিছুৱাই লৈ যাব। যদি তাতকৈ দ্ৰুতি সোঁতৰ দ্ৰুতিতকৈ যদি নদীৰ সোঁতৰ দ্ৰুতিতকৈ যদি নাওখনৰ দ্ৰুতি বেছি হয়, তেতিয়াহ'লে সি আগবাঢ়ি যাব। তেতিয়া দ্ৰুতিৰ পৰিমাণ হ'ব X - Y। তাত Xৰ মানটো বাঢ়িব লাগিব, নাওখনৰ দ্ৰুতি বাঢ়িব লাগিব, তেতিয়াহে যাব পাৰিব। এইটো X + Y কিলোমিটাৰ পাৰ ঘণ্টা আৰু X - Y কিলোমিটাৰ পাৰ ঘণ্টা হ'ব। এতিয়া আমি বিজ্ঞানত পোৱা এটা কথা মনত ৰাখিব লাগিব, যিহেতু আমি পাইছিলোঁ যে দ্ৰুতি আমি কেনেকৈ উলিয়াওঁ। দ্ৰুতি আমি নৱমমান শ্ৰেণীত পাইছিলোঁ। ওপৰত হ'ব দূৰত্ব, তলত হ'ব সময়। অৰ্থাৎ আমি পাইছিলোঁ দ্ৰুতিটোক আমি ধৰিছিলোঁ S,
S equal V by দুটি V is equal S by T. V is equal S by T. আমি যদি ইয়াত T মান উলিয়াও, T equal যদি উলিয়াও তেতিয়াহ'লে কি হ'ব? S by T টোক আমি সমান্তৰালৰ সমাতে লৈ গ'লে S by V হ'ব। তাত S মানে হ'ব দূৰত্ব হৰণ দ্ৰুতি। এই কথাটোত আমি ইয়াত এই কাৰণেই কৈছোঁ যেটো আমাক সমীকৰণটোত এটা কথা উল্লেখ কৰিছে যে ঋতুৱে 2 ঘণ্টাত ভৰ্তিনী সুতৰ কথা কৈছে আৰু পিছত 2 ঘণ্টাত দিয়া আছে। গতিকে এই ঘণ্টাৰ লগত আমি সমীকৰণটো গঠন কৰিম। অৰ্থাৎ এই ঘণ্টাৰ লগত যেহেতু আমি সমীকৰণটো গঠন কৰিম সেই কাৰণে অৰ্থাৎ সময়ৰ লগত আমি সমীকৰণটো গঠন কৰিম, সেইকাৰণে দূৰত্ব আৰু দ্ৰুতিৰ সম্পৰ্ক আমি এনেদৰে গঠন কৰিব লাগিব। সেইবাবে আমি এই বিজ্ঞানৰ এই সূত্ৰটোৰ কথা এইখিনি আমি মনত পেলাই দিছোঁ। গতিকে তোমালোকে নিশ্চয় বুজি পাইছা যে নাৱৰ দ্ৰুতি যদি নদীৰ দ্ৰুতিৰ সৈতে একে দিশত হয়, অৰ্থাৎ একে দিশত যদি গতি কৰে তেতিয়াহ'লে নাৱৰ দ্ৰুতি বাঢ়িব। আনহাতে যদি নদীৰ সোঁতৰ বিপৰীত দিশত অৰ্থাৎ ভটিয়নি আৰু উজনি, তোমালোকক ভটিয়নি আৰু উজনি বুলি কৈছে, তে ভটিয়নি সোঁতত হ'লে ভটিয়নি মানে কোনটো? যে নাৱৰ দ্ৰুতিৰ লগত নদীৰ দ্ৰুতিৰ লগত যদি নাৱৰ দ্ৰুতি একে হয় তেতিয়াহ'লে ভটিয়নি হ'ব। এইটোক কৈ আমি ভটিয়নি বুলি ক'ম। এইটো ভটিয়নি গতি। আনহাতে এইটো যদি নাৱৰ গতিটো নদীৰ গতিৰ বিপৰীত দিশত হওক, এইটো কোৱা হ'ব উজনি। এইটো উজনি বুলি কোৱা হ'ব। গতিকে আমি এই কথাটোৰ ওপৰত যে উজনি আৰু নামনি, উজনি আৰু ভটিয়নি, যে ভটিয়নি মানে হ'ল যে নদীৰ সোঁতৰ দিশত যদি নাও গতি কৰে তেতিয়াহ'লে নাৱৰ দ্ৰুতিটো x+y, আনহাতে উজনি দিশত যদি যায় তেতিয়াহ'লে x - y হ'ব। গতিকে আমি প্ৰথম ধৰি ল'ম স্থিৰ পানীত নাৱৰ দ্ৰুতিটো আমি ধৰি ল'ম। ধৰোঁ স্থিৰ পানীত নাৱৰ দ্ৰুতি সমান x কিলোমিটাৰ পাৰ ঘণ্টা। গতিকে আমি নাৱৰ দ্ৰুতি ধৰিলোঁ x কিলোমিটাৰ পাৰ ঘণ্টা আৰু পানীৰ দ্ৰুতি ধৰিলোঁ y কিলোমিটাৰ পাৰ ঘণ্টা। যদি এতিয়া আমি চাওঁ যদি উজনি সোঁতত যায় আৰু ভটিয়নি সোঁতত যায়, আমি উলিয়াই থৈছোঁ যিহেতু উজনি সোঁতত গ'লে কিমান হ'ব আৰু ভটিয়নি সোঁতত গ'লে কিমান হ'ব। যদি উজনি সোঁতত যায় বিয়োগ হ'ব আৰু ভটিয়নি সোঁতত গ'লে যোগ হ'ব। গতিকে আমি ভটিয়নি সোঁতত এতেকে ভটিয়নি সোঁতত দ্ৰুতি, ভটিয়নি সোঁতত নাৱৰ দ্ৰুতি বা ভটিয়নি সোঁতত দ্ৰুতি হ'ব x+y, এইটো কিলোমিটাৰ পাৰ ঘণ্টা। আনহাতে উজনি সোঁতত দ্ৰুতি হ'ব x - y কিলোমিটাৰ পাৰ ঘণ্টা। এতিয়া যিহেতু আমি সময় উলিয়াব লাগে, প্ৰথম আমি চৰ্তমতে যদি চাওঁ যে দ্ৰুতিটো হ'ল x+y আৰু দূৰত্বটো হ'ল 20। প্ৰথমতে তেওঁ 2 ঘণ্টাত ভটিয়নি সোঁতত 20 কিলোমিটাৰ নাও বাব পাৰে। গতিকে
ভটিয়নি সোঁতত x + y আৰু তেওঁ যাব পাৰে 20 কিলোমিটাৰ সময়টো হ'ল 2 ঘণ্টা গতিকে আমি এই সম্পৰ্কটোৰ পৰা যদি ইয়াত s ৰ মানটো উলিয়াও আমি s ৰ মানটো যেটো আমি পাই থৈছো তেতিয়া আমি তাৰ পৰা আমি পাম কি যে t = s/v গতিকে t মানে হ'ল সময় s মানে হ'ল অতিক্ৰম কৰা দূৰত্ব আৰু v মানে হ'ল ত্ৰুটি গতিকে আমি 2 ঘণ্টাৰ সম্পৰ্কটো মোৰ দূৰত্ব হ'ল 20 আৰু v মানটো হ'ল x + y গতিকে তাৰ পৰা আমি প্ৰথম চৰ্তমতে লিখিব পাৰিম গতিকে প্ৰথম চৰ্তমতে লিখিব পাৰিম যে 20 টু মোৰ দূৰত্ব হ'ল 20 তাক আমি যদি দ্ৰুতিটো হ'ল x + y তাৰ মানটো হ'ব 2 গতিকে আমি এটা সম্পৰ্ক উলিয়ালো ইয়াৰ পৰা আমি প্ৰথম সৰল কৰি প্ৰামাণিক ৰূপলৈ নি লওঁ এতিয়া 2 ৰে x + y পূৰণ কৰিলো = 20 হ'ল দুইফালে 2 আছে আমি উঠাই দিলো হৰণ কৰি দিলো 2 এ x + y = 10 এটো হ'ল 1 নম্বৰ সমীকৰণ দ্বিতীয় চৰ্তমতে যদি চাওঁ আমি দ্বিতীয় চৰ্তমতে যেহেতু এইবাৰ তেওঁ সোঁতত 4 কিলোমিটাৰহে যাব পাৰে গতিকে দূৰত্বটো হ'ব 4 আৰু যেটো দ্ৰুতিটো হ'ব x - y আৰু সময়টো হ'ল 2 ঘণ্টা গতিকে এই সম্পৰ্কটোৰ পৰা আমি উলিয়াব পাৰিম যে 4/x - y = 2 এটা নিশ্চয় আগৰ গতে আমি কৈছো গঠন আৰু আমি সম্পৰ্কটো লৈছো এটো t = s/v গতিকে আমি তাৰ পৰা আকৌ ইয়াক যদি সৰল কৰো আগৰ দৰে 2 * x - y = 4 দুইফালে ইয়াৰ আগৰ দৰে 2টো নাইকিয়া কৰিলো x - y = 2 হ'ব এটো 2 নম্বৰ সমীকৰণ গতিকে এই সমীকৰণকেইটা যেতিয়া ওলালে x + y = 10 x - y = 2 এই সমীকৰণকেইটা সমাধান কৰাত নিশ্চয় অসুবিধা নাহে আমি 1 আৰু 2 যোগ কৰি দিলেও y মানটো নাইকিয়া হ'ব তেতিয়া x ৰ মান ওলাব গতিকে আমি এই মুখতে যদি লিয়াও x এ যোগ কৰিলে twice x হ'ব 10 + 2 যোগ কৰিলে 12 হ'ব গতিকে twice x = 12 গতিকে x ৰ মান হ'ব 6 তে x ৰ মান 6 হ'লে y মান যেহেতু x + y প্ৰথমটো সমীকৰণত দি থোৱা আছে x + y = 10 গতিকে x ৰ মান হ'ব 4 গতিকে আমি এনেদৰে উলিয়াব পাৰিম অৰ্থাৎ নাৱৰ দ্ৰুতি আৰু স্থিৰ পানীৰ নাৱৰ দ্ৰুতি আৰু পানীৰ সোঁতৰ দ্ৰুতিটো আমি উলিয়াব পাৰিম গতিকে এইটো সমীকৰণ সমাধান নকৰিলেও তোমালোকে নিশ্চয় কৰিব পাৰিবা কাৰণ সহজ সমীকৰণ এনেকুৱা সমীকৰণ যেহেতু বহুত কৰি অহা হৈছে যে তোমালোকে কৰিবা এটো তাৰ পিছৰ প্ৰশ্নটো আমি চাওঁ দুজনী মহিলা আৰু 5জন পুৰুষে একেলগে 4 দিনত কাপোৰৰ ডিজাইন কৰা কাম এটা কৰে এই কামটো 3জনী মহিলা 6জন পুৰুষে 3 দিনত শেষ কৰে এজনী মহিলাই অকলে কামটো কৰিবলৈ কিমান সময় ল'ব আৰু এজন পুৰুষে অকলে কিমান সময় ল'ব আমি উলিয়াব লাগে গতিকে আমি ইয়াত এজন পুৰুষে কিমান সময় লয় বা এগৰাকী মহিলাই কিমান সময় লয় সেই সময়টো ধৰি ল'ব লাগিব তাৰ বাবে আমি এজন পুৰুষ আৰু এজন মহিলাই আমি এদিনত কিমান কৰে সেই কামটো ধৰি ল'লে আমি সেই তাৰ পৰা উলিয়াব পাৰিম গতিকে আমি এদিনৰ কথাটো উলিয়াবলৈ হ'লে এদিনৰ মানটো উলিয়াবলৈ হ'লে যেহেতু কামটো কৰে গোটেই কামটোক এজন পুৰুষে আৰু এগৰাকী মহিলাই কিমান দিনত কৰে ধৰি ল'ব লাগিব তেতিয়াহে আমি তাৰ উলিয়াব পাৰিম অৰ্থাৎ এগৰাকী মহিলাই
ইয়াত এটা ফুল বচা কাম আছে ফুল বচা কামটো এগৰাকী মহিলাই ধৰো x দিনত সম্পূৰ্ণ কৰিলে এজনী মহিলাই গতিকে এদিনত কিমান কৰিব তেতিয়া আমি তাৰ পৰা উলিয়াব পাৰিম ধৰা x দিনত বা 5 দিনত এজনী মহিলাই এটা ফুল বচা কাম শেষ কৰিলে গতিকে এদিনত সেই কামটোৰ 5/1 অংশ কৰিব পাৰিব কাৰণ 5 দিন কৰোঁতে এটা কাম শেষ হৈছে গতিকে এদিন কৰিবলৈ এদিনত কিমান কৰিব তেওঁ 5 দিন 5/1 অংশ যেনেকৈ আমাৰ ৰাস্তাত সদা দলংবিলাক 10 জন মানুহে এখন দলং সাজিছে 10 জন মানুহে এখন দলং সাজোতে ধৰা 100 দিন লাগিলে যদি এজন মানুহে কৰিবলগীয়া হয় তেতিয়া সংখ্যাটো নিশ্চয় বেছি লাগিব কাৰণ 10 জন মানুহে কৰাৰ কাৰণে লাগিছে এজন মানুহে যদি কৰিবলগীয়া হয় গোটেই কামটো যদি কৰিবলগীয়া হয় তেতিয়া দিনৰ সংখ্যা বেছি লাগিব গতিকে তেওঁ এদিনত কিমান কৰিব এদিনত কৰিব লাগিব মুঠ কামটোক তেওঁ কৰা সংখ্যাৰে হৰণ কৰিব লাগিব আমি সেই কথাটোৰ পৰা আমি প্ৰথম ধৰি লওঁ এই গোটেই কামটো এজন পুৰুষে কৰে x দিনত আৰু এগৰাকী মহিলাই কৰিব y দিনত আমি প্ৰথম ধৰি লওঁ ধৰো এজন মানুহে গোটেই কামটো কৰে এজন পুৰুষে কামটো কৰে x দিনত আৰু আমি ধৰি ললো এগৰাকী মহিলাই একজনী মহিলাই কামটো কৰে y দিনত গতিকে এজন পুৰুষে এদিনত কিমান কৰিব আমি উলিয়াই ল'ব পাৰিম এতেকে এজন পুৰুষে এদিনত কৰিব গোটেই কামটো কৰিব নোৱাৰিব 1/x অংশ কাম ইমান অংশ কামে কৰিব পাৰিব তেনেকৈ এগৰাকী মহিলাই একজনী মহিলাই এক দিনত কৰিব 1/y অংশ কাম এতিয়া আমি পালো যে এজন পুৰুষে কৰিব 1/x অংশ কাম আৰু এগৰাকী মহিলাই কৰিব 1/y অংশ কাম ইয়াৰ প্ৰথম কথাটো দিছে যে দুজনী মহিলা 5 জন পুৰুষ এজনী মহিলাই এজন পুৰুষে যদি এদিনত x/1 অংশ কৰে তেতিয়াহ'লে দুজনী মহিলাই কিমান কৰিব দুজন পুৰুষে কিমান কৰিব 2/x হ'ব তেনেকৈ দুগৰাকী মহিলাই কৰিব 2/y হ'ব গতিকে আমি ইয়াত চাওঁ যে দুজনী মহিলা 5 জন পুৰুষ একেলগে দুজনী মহিলাই কৰিব 2/y আৰু 5 জন পুৰুষে কৰিব 5/x এই দুইটা যেটো 4 দিনত কৰিব আমি এদিনত কিমান কৰিব উলিয়াই লওঁ প্ৰথম আমি উলিয়াই লওঁ যে দুজন পুৰুষ প্ৰথম আমি দুজনী মহিলাই
1 দিনত কৰিব 2/y অংশ কাম আনহাতে যিহেতু আমাৰ প্ৰথম দিছে 5জন পুৰুষে 5জন পুৰুষে 1 দিনত কৰিব এইটো পুৰুষৰ পৰিমাণটো আমি পাইছিলোঁ 1/x ইয়াৰ দৰে 5/x অংশ কাম কৰিব গতিকে আমি ইয়াৰ পৰা দুজনী মহিলাই আৰু 5জন পুৰুষে এদিনত কিমান কৰিব যেহেতু আমি উলিয়াই থৈছোঁ আমি যোগ কৰিম একেলগে কৰাটো এতেকে দুইজনী মহিলা আৰু 5জন পুৰুষে 1 দিনত কৰিব আমি দুইটা যোগ কৰিব লাগিব যেটো 5/x 2/y 2/y plus 5/x সেইটো হ'ব এদিনৰ কাম কিন্তু 4 দিনত কৰিব গতিকে আমি অকমান সৰল কৰি লওঁ এইটো এই কামটো যেটো 4 দিনত কৰিব গতিকে আমি যেটো 4 দিনত এটা কাম সম্পূৰ্ণ কৰে এদিনত কৰিব 4/1 অংশ কাম গতিকে আমি এদিনত কৰাটো যদি উলিয়াই দিছোঁ এদিনত কৰিব হ'ল দুজনী মহিলা আৰু 5জন পুৰুষে এদিনত কৰিব 2/y plus 5/x অংশ কাম যেহেতু তেওঁলোকে কামটো 4 দিনত কৰে গতিকে এদিনত সেই দুইজনে কিমান কাম কৰিব 4/1 অংশ কাম এটাকে প্ৰথম চৰ্ত মতে যিটো কাম এদিনত কৰিলে x/5 plus 2/y সেই কামটো হ'ব যেহেতু তেওঁলোকে 4 দিনত সম্পূৰ্ণ কৰে গতিকে এদিনত কৰিব 4/1 অংশ কাম ইয়াৰ পৰা আমি যেটো আমি ৰৈখিক সমীকৰণৰ জোৰৰ এই অনুশীলনটো আমি এনেকৈ কৰিছিলোঁ গতিকে আমি 1/x আৰু 1/y সলনি ধৰিব পাৰিম এতিয়া দ্বিতীয় সূত্ৰ মতে আমি গঠন কৰিবলৈ সহজ হ'ব এইটো আমি 1 নম্বৰ সমীকৰণ দিলোঁ দ্বিতীয় সূত্ৰ মতে যেটো আমি এদিনত কৰা সংখ্যা উলিয়াই দিছোঁ এইবাৰ আহিব এই কামটো 3জনী মহিলা আৰু 6জন পুৰুষে 3 দিনত শেষ কৰে 3জনী মহিলা আৰু 6জন পুৰুষে আমি যদি আগৰ গঠন কৰিবলৈ চাওঁ আগৰ দৰে কি হ'ব 3জনী মহিলা হলে 3/y আৰু 6জন পুৰুষ হলে 6/x সেই কামটো দুইটা মহিলা আৰু পুৰুষে এদিনত কৰিব 3/x plus 6/y আৰু যেহেতু 3 দিনত শেষ কৰিব তাৰ এদিনত কৰা সংখ্যাটো আমি 1/3 হিচাপে পাতিব পাৰিম তো দ্বিতীয় সূত্ৰ মতে আমি প্ৰথম সমীকৰণটো যেটো গঠন কৰিছোঁ দ্বিতীয় সূত্ৰ মতে আমি তেনেকৈ লিখিব পাৰিম 3 এই পুৰুষৰ কথাটো প্ৰথম x ৰ মানটো প্ৰথম লিখিলোঁ 3/y plus 6/x is equal যেটো 3 দিনত শেষ কৰে 1/3 হ'ব গতিকে ইয়াকো আমি তেনেকৈ আগৰ দৰে x টো প্ৰথমতে লিখিছোঁ 6/x plus 3/y is equal 1/3 এইটো হ'ব 2 নম্বৰ সমীকৰণ এতিয়া 1 আৰু 2 পৰা এতিয়া আমি 1/x ৰ সমান ধৰো আমি এতিয়া কোটা ধৰিম যে 1/x
is equal a, 1 by y is equal b বহুৱাই আমি সমীকৰণ এটা পাব পাৰিম 1 নম্বৰটোত পাম আমি বহুৱাই 1 আৰু 2 পৰা 2 পৰা পাম 1 নম্বৰটোত আমি পাম 28a plus 6b is equal 1 by 3 28a plus 6b is equal 1 by 3 ইয়াক আমি আকৌ অকমান সল কৰিব লাগিব যেহেতু 1 ভগ্নাংশ আছে গতিকে 3 ৰে প্ৰত্যেককে পূৰণ কৰিলো 9a plus 18b is equal 1 এটো হ'ব 3 নম্বৰ সমীকৰণ তেতিয়া 2 নম্বৰ সমীকৰণটোৰ পৰা আমি পাম 6a plus 28b is equal 1 by 3 প্ৰথমটো 1 by 4 আছিল এটো মই ভুল হৈছে এটো 1 by 4 আছিল এটো 1 by 4 আছিল 28a plus 6b 5a এটো সমীকৰণটো ভুল হৈছে 1 নম্বৰ সমীকৰণ আছিল 5a plus twice b 5a plus twice b is equal 1 by 4 is equal 1 by 4 গতিকে আমি ভুল হলো আগতে যেনেকৈ কৰিছিলো তেনেকৈ কৰিম এতিয়া 20a plus 8b is equal 1 এটোত আমি সমীকৰণ নম্বৰ দিম 3 নম্বৰ এতিয়া আমি 4 নম্বৰ সমীকৰণটোত 2 নম্বৰ পৰা 4 নম্বৰ সমীকৰণ উলিয়াব পাৰিম 2 নম্বৰটোত 6a 28b is equal 1 by 3 2 পৰা 6a 28b is equal 1 by 3 1 by 3 গতিকে ইয়াক আমি কৰিলে 18a plus 9b is equal 1 এটো হ'ব 4 নম্বৰ সমীকৰণ এটা 3 আৰু 4 সমীকৰণ আমি সমাধান কৰিব নিশ্চয় পাৰিম 3 আৰু 4 সমীকৰণ আমি যিকোনো পদ্ধতি সমাধান কৰিব পাৰিম আমি প্ৰতিস্থাপন বা অপনয়ন বা বজ্ৰগুণন পদ্ধতিত সমাধান কৰিব পাৰিম এটা সমাধান কৰিবলৈ আমি সমাধান কৰি দিছো এটো যেটো 3 নম্বৰত a ৰ সাংখ্যিক মান হ'ল 20 আৰু b ৰ সাংখ্যিক মান হ'ল 18 গতিকে আমি ইয়াক দুইটা সমান কৰিবলৈ হলে অকমান ভাবিব লাগিব যে কেনেকৈ সমান কৰিব পাৰিম আমি দুইটাৰ লসাগু উলিয়াম 20 আৰু 18 ৰ লসাগু উলিয়াই লসাগুটো সমান কৰিবলৈ যত্ন কৰিম 20 আৰু 80 যদি আমি লসাগু উলিয়াও 20 আৰু 18 দুইৰে যাব 10 9 এতিয়া দুইৰে হৰণ যোৱা সংখ্যা নাই গতিকে দুইটাকে সংখ্যা হৰণ যোৱা সংখ্যা নাই গতিকে 2 into 10 into 90 গতিকে 2 গতিকে 1 নম্বৰ সমীকৰণ 3 নম্বৰ সমীকৰণক আমি পূৰণ কৰিব লাগিব যেটো 20 আছে 9 ৰে পূৰণ কৰিব লাগিব আৰু 4 নম্বৰ সমীকৰণক আমি পূৰণ কৰিব লাগিব 10 ৰে আমি কেনেকৈ জানিলো যেটো 2 into 10 into 9 সেইটো সমান কৰিব লাগিব গতিকে 20 মানে 2 into 10 আছে গতিকে 9 ৰে থাকিব লাগিব আৰু 4 নম্বৰ সমীকৰণটো যদি 18 আছে 2 আৰু 9 পূৰণ কৰিলে 18 হ'ব গতিকে 10 ৰে পূৰণ কৰিব লাগিব গতিকে 3 নম্বৰ সমীকৰণটোক আমি পূৰণ কৰিব লাগিব 9 ৰে আৰু 4 নম্বৰ সমীকৰণক পূৰণ কৰিব লাগিব 10 ৰে আমি পূৰণ কৰি চাও এটা 3 পূৰণ 3 into 9 আৰু 4 into 10 আমি পূৰণ কৰি চাও
তাৰপিছত বি কৰিম যেটা পূৰণ কৰিলে সমীকৰণটোত হ'ব 180 আমি মিলাই লৈছো 180a প্লাস 72b is equal to 1 আছে 9 হ'ব আৰু এটো 180a প্লাস 10 ৰে পূৰণ কৰিলে যেটো 90b হ'ব is equal হ'ব 10 এটো হ'ব 5 নম্বৰ এটো হ'ব 6 নম্বৰ এটা বি কৰিছো আমি ইয়াৰ আমি বি কৰিম এই ৰাশিকেইটা আমি বি কৰিম 5 বিয়োগ 6 5 বিয়োগ 6 যেটো এটো 0 হ'ব গতে ইয়াত থাকিব তলত 90b আছে ওপৰত 72b আছে গতে -18 হ'ব 18b আৰু 10 - 9 মানে হ'ব -1 হ'ব এতেকে দুইফালে মাইনাস আছে উঠি যাব b = হ'ব 1/18 আমি b মান পালো b ৰ মান আমি 2 নম্বৰটো বহালে বেছি সুবিধাজনক হ'ব 2 নম্বৰ 4 নম্বৰটো এটা b ৰ মান 4 নম্বৰত বহুৱাই যেটো তাত আছে 4 নম্বৰৰ সমীকৰণ হ'ল 18a plus 9b is equal 1 আমি তাত বহাই দিছো 18a plus 9b b মানে হ'ব 1/18 is equal 1 ইয়াত 9 18 কটা কৰি যাব 1/2 থাকিব গতিকে 18a এই 1/2 টো আমি সমান চিহ্ন সমাতে লৈ গলো -1/2 হ'ব গতিকে 18a is equal 1 - half মানে হ'ব half গতিকে a মান উলিয়াবলৈ হলে যেটো 18 টো ইয়াত পূৰণ হৈ আছে এফালে নিলে হৰণ হ'ব অৰ্থাৎ 1/2 into 18 হ'ব এতেকে a is equal হ'ব 1/36 যেটো আমি a মান পালো b মান পালো আমি এতিয়া ইহঁতক কম্পেয়াৰ কৰিম যে a মান আমি কাৰ মান ধৰিছিলো যে 1/x সমান a ধৰিছিলো আৰু 1/y সমান b ধৰিছিলো এটাকে a আৰু b ৰ মান আমি x আৰু y ত বহাই চাম এটা a আৰু b ৰ মান বহুৱাই অংকটো দীঘলীয়া আমি পাইছিলো যে 1/x ইকুৱেল আছিলে a এটো 1/x ইকুৱেল আমি পালো a মানে পালো 1/36 এটাকে x ইকুৱেল পাম আমি 36 এটো যেটো আমি এনেকুৱা অংক কৰিছো আৰু ইটো পাইছিলো যে 1/y is equal b আছিলে তো 1/y মান আমি বহাই দিছো b মানটো যেটো আমি পালো 1/18 এটাকে y is equal হ'ব 18 যেটো আমি x আৰু y এতিয়া উলিয়ালো আমি প্ৰথমতে ধৰি লৈছিলো যে এজন মহিলাই পুৰুষে কৰাটো এদিনত কৰে x দিনত আমি x ৰ মানটো উলিয়ালো এজন পুৰুষে কামটো কৰিব 36 দিনত আৰু এগৰাকী মহিলাই কামটো কৰিব 18 দিনত এতেকে এজন পুৰুষে কামটো কৰিব 36 দিনত আনহাতে এগৰাকী মহিলাই কামটো কৰিব 18 দিনত এইটোৱে হ'ব উত্তৰ
আমি এইটো অনুশীলনীৰ শেষৰ প্ৰশ্নটোলৈ আহিছোঁ। ৰুহিয়ে তেওঁ ঘৰলৈ 300 কিলোমিটাৰ পথৰ এক অংশ ট্ৰেইনেৰে আৰু এক অংশ বাছেৰে ভ্ৰমণ কৰে। মুঠ ৰাস্তাটো হ'ল 300 কিলোমিটাৰ, অৰ্থাৎ যিটো ৰুহিৰ ঘৰৰ দূৰত্ব সেইটো হ'ল 300 কিলোমিটাৰ। এইটো 300 কিলোমিটাৰ মুঠ দূৰত্ব। এতিয়া কৈছে যে তেওঁ এই পথছোৱা দুটা অংশৰে ভ্ৰমণ কৰে। তেওঁ 60 কিলোমিটাৰ ট্ৰেইনেৰে, প্ৰথম 60 কিলোমিটাৰ তেওঁ ট্ৰেইনেৰে গ'ল। তেতিয়া বাকী থাকিল বাকী অংশটোত থাকিব 240 কিলোমিটাৰ। তাত 60 কিলোমিটাৰ যদি ট্ৰেইনেৰে যায়, এইটো ট্ৰেইন আৰু এইটো হ'ল বাছেৰে গ'ল। যাওঁতে তেওঁ 4 ঘণ্টা সময় লয়, মুঠতে সময় ল'লে 4 ঘণ্টা। গতিকে ইয়াত এই কথাটোত আমি যিহেতু ইয়াৰ আগৰ সমীকৰণটোত আমি দুটিৰ কথা আলোচছিলে, যে 1 নম্বৰ প্ৰশ্নটোত বা দুটিৰ বিষয়ে আমি যেতিয়া কৈছিলোঁ, তেতিয়া তাত আমি কৈছিলোঁ যে সময় মান উলিয়াবলৈ হ'লে দূৰত্বক দুটিৰে হৰণ কৰিব লাগিব, তেতিয়া আমি সময় মান পাম। যিহেতু এই দুইটা দূৰত্ব অতিক্ৰম কৰিবলৈ 4 ঘণ্টা সময় লাগে, গতিকে প্ৰথম অংশটোত কিমান সময় লাগিব, অৰ্থাৎ ট্ৰেইনেৰে যাওঁতে কিমান সময় লাগিব, বাছেৰে যাওঁতে কিমান সময় লাগিব, সেই সময়টো আমি উলিয়াই ল'ব লাগিব। সেই সময়টো উলিয়াবলৈ হ'লে আমি ট্ৰেইনৰ দুটি আৰু বাছৰ দুটি আমি ধৰি ল'ব লাগিব। ট্ৰেইনৰ দুটি আমি বাছৰ দুটি যদি ধৰি লওঁ, যদি ট্ৰেইনৰ দুটি আমি x কিলোমিটাৰ পাৰ ঘণ্টা ধৰোঁ, তেতিয়াহ'লে তাৰ সময় লাগিব 60/x কিলোমিটাৰ ধৰিলে 60/x ঘণ্টা লাগিব। আৰু ইয়াত যদি বাছৰ দুটি যদি y কিলোমিটাৰ হয়, তেতিয়াহ'লে 240/y ঘণ্টা লাগিব। আমি এই দুইটা ঘণ্টা যোগ দিলে তাৰ মানটো হ'ব 4 প্ৰথমবাৰত। আমি প্ৰথম সমীকৰণটো গঠন কৰিবলৈ যাওঁতে সেইটো গঠন কৰি ল'ম। তোমালোকে কিতাপখন উলিয়াই ল'বা। মানে কিতাপখন উলিয়াই ল'লে তেতিয়া আমি সমীকৰণটো গঠন কৰিবলৈ সহজ হ'ব। গতিকে আমি প্ৰথমতে ধৰি লওঁ, ট্ৰেইনৰ দ্ৰুতি আমি ধৰি ল'লোঁ। প্ৰথম ট্ৰেইনৰ দ্ৰুতি ধৰি ল'লোঁ x কিলোমিটাৰ পাৰ ঘণ্টা। আৰু বাছৰ আমি দ্ৰুতি ধৰি লওঁ, বাছৰ দ্ৰুতি আমি ধৰি লওঁ y, এককটো কিলোমিটাৰ পাৰ ঘণ্টাই হ'ব। এতিয়া প্ৰথম চৰ্তমতে যদি চাওঁ, প্ৰথম চৰ্তমতে আমি যিহেতু অলপ আগতে আলোচনা কৰি আহিছোঁ, প্ৰথম চৰ্তমতে x কিলোমিটাৰ দ্ৰুতিৰে যদি যায়, মুঠ দূৰত্ব যদি 60 কিলোমিটাৰ যায়, গতিকে 60 কিলোমিটাৰ যাবলৈ সময় লাগিব 60/x। মানে বাকী থকা 240 কিলোমিটাৰ থাকিলে, সেই 240 কিলোমিটাৰ তেওঁ দ্ৰুতিত গ'ল y, আৰু সেই দুইটা সময় তেওঁ যাবলৈ সময় লাগিব 4। গতিকে এইটো এটা সমীকৰণ হ'ব। এইটো আমি এটা সমীকৰণ নাম দিব পাৰিম, এইটো 1 নম্বৰ সমীকৰণ। দ্বিতীয় চৰ্তমতে যদি আমি চাওঁ, দ্বিতীয় চৰ্তমতে আমি চাওঁ যে তেওঁ কৈছে যে 10 মিনিট, যদি তেওঁ 60 কিলোমিটাৰ ট্ৰেইনে, যদি তেওঁ 10 মিনিট বেছি লাগে যদি তেওঁ 100 কিলোমিটাৰ ট্ৰেইনেৰে আৰু বাকীখিনি বাছেৰে যায়। কিবা আমি ট্ৰেইনৰ সময়টো উলিয়াই লওঁ, 100 কিলোমিটাৰ গৈছে ট্ৰেইনেৰে, 100/x হ'ল, বাকী থাকিব 200 কিলোমিটাৰ, 200 কিলোমিটাৰ হ'ব y। তেতিয়া সময় যিহেতু কৈছে তেওঁ সময়টো
10 মিনিট সময় বেছি লাগিব অৰ্থাৎ আগতে লগা সময়তকৈ আগতে তেওঁ যেহেতু সময় লাগিছিল 4 ঘণ্টা গতিকে আমি 4 পাতিলোঁ 4 ঘণ্টা আৰু 10 মিনিটক আমি ঘণ্টাত প্ৰকাশ কৰিব লাগিব যেহেতু আমি ইয়াতো 4টো এটা ঘণ্টা গতিকে আমি 10 মিনিটক ঘণ্টাত প্ৰকাশ কৰিলে 60 হৰণ কৰিব লাগিব গতিকে এইটো আমি সমীকৰণ নম্বৰ পাম এইটো সমীকৰণ আমি নম্বৰ পাম 2 নম্বৰ ইয়াক অকণমান সৰল কৰি লওঁ 100 by x plus 200 by y is equal আমি ইয়াৰ লসাগু লৈ লওঁ 60 যেহেতু প্ৰথমটোত পূৰণ কৰিলে 4 60 গুণিলে 240 240 plus 10 এইটো নিচে বুজি পাইছে সৰলটো গতিকে আমি লিখিব পাৰিম 100 by x plus 200 by y is equal 60 by 250 ইয়াত আমি এটা যেহেতু হৰণ যাব প্ৰত্যেককে আমি হৰণ কৰি দিছোঁ 50 ৰে হৰণ কৰি দিছোঁ সবকে ইয়াক হৰণ কৰিলে 2 by x ইয়াক হৰণ কৰিলে 2 by y আৰু ইয়াক হৰণ কৰিলে 60 by 5 হ'ব ইয়াকো আমি আকৌ কটাকটি কৰিব পাৰিম 1 by 12 গতিকে আমি এনেকৈ লিখিব পাৰিম যে 2 by x 2 by y is equal 1 by 12 এইটো আমি 4 নম্বৰ সমীকৰণ দিব পাৰিম 2 নম্বৰ সমীকৰণ নাম দিব পাৰিম তেনেকৈ 1 নম্বৰটোকো আমি সৰল কৰিব পৰা আছিলে 1 নম্বৰটোকো আমি 4 এটা প্ৰত্যেকে হৰণ কৰি দিব পাৰিম গতিকে 1 নম্বৰটোকো আমি প্ৰথমতে 4 হৰণ কৰি পেলাই 1 নম্বৰ দিম সমীকৰণ যেহেতু 4 হৰণ কৰি দিলে আমি পাম 15 by x plus 4 হৰণ কৰিলে 60 by y is equal 1 গতিকে আমি এনেকৈও লিখিব পাৰিম এইটো আমি 1 নম্বৰ সমীকৰণ নাম দি লৈ এতিয়া 1 নম্বৰ আৰু এই 2 নম্বৰ সমীকৰণটো যেহেতু আমি এনেকুৱা সমীকৰণ সমাধান কৰি আহিছোঁ 1 by x আৰু 1 by y সমান ধৰি ল'লে আমি এই সমীকৰণটো মান লিব পাৰিম আৰু শেষত ট্ৰেইনৰ দুটি আৰু বাছৰ দুটি উলিয়াব পাৰিম এতিয়া তোমালোকে এই সমীকৰণটো সমাধান কৰিবলৈ যত্ন কৰিবা যেহেতু এনেকুৱা সমীকৰণ আমি অলপ আগতে ইয়াৰ আগৰ প্ৰশ্নটো কৰি আহিছোঁ গতিকে তেনেকৈ আৰু গোটেই অনুশীলনটো আমি এনেকুৱা প্ৰশ্ন কৰিছোঁ গতিকে তোমালোকে 1 by x সমান a বা p আৰু 1 by y সমান b বা q বা এনেকুৱা ৰাখি ধৰি লৈ সমীকৰণটো মান উলিয়াই সমাধান কৰিবলৈ যত্ন কৰিবা আমাৰ এই ৰৈখিক সমীকৰণৰ দুটা চলকৰ ৰৈখিক সমীকৰণৰ জৰিয়তে ইতিমধ্যে শেষ হৈছে গতিকে আমি ইয়াৰ পিছৰ পাঠত দ্বিঘাত সমীকৰণৰ সম্পৰ্কত কোৱাড্ৰেটিক ইকুৱেশ্যন সম্পৰ্কত আমি আলোচনা আগবঢ়াম আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ বুলি যিবিলাক আমি মডেল কুৱেশ্যন কথা ভাবিছোঁ যে মডেল কুৱেশ্যন তোমালোকৰ বাবে প্ৰস্তুত কৰিম এই মডেল কুৱেশ্যনসমূহ তোমালোকক প্ৰতিটো পাঠৰ বেলেগ বেলেগকৈ মডেল কুৱেশ্যনসমূহ তোমালোকৰ এই চেনেলত আগবঢ়াম